স্বাধীনতাৰ ৭টা দশক অতিক্ৰম কৰাৰ পিছতো ওদালগুৰি ভাৰত ভূটান সীমান্তৰ পানেৰী বিধানসভা সমষ্টি আৰু ননৈ চেৰভাং পাৰিষদীয় সমষ্টিৰ অন্তৰ্গত নালা নদীত এখন দলং নিৰ্মাণ নোহোৱাত জিয়াটো ভুগিবলগীয়া হৈছে ভাৰত ভূটান সীমান্তৰ ৰাইজে। ওদালগুৰি জিলাৰ ডিমাকুছিৰ নলাপাৰা বাদলাপাৰা পথৰ মাজেৰে বৈ যোৱা নালা নদীত আজিও নিৰ্মাণ নহল এখন দলং। ভূটানৰ পৰা বৈ অহা নৈখন বানপানী হলে বহিৰ্বিশ্বৰ সৈতে যোগাযোগ বন্ধ হৈ পৰে। চৰকাৰ আহিছে গৈছে, যোৱা 17 বছৰে BPF চৰকাৰেও দলংখনৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে। পৰৱৰ্তী সময়ত পৰিৱৰ্তন আৰু ছুইজাৰলেণ্ড বনোৱাৰ সপোন দেখুৱাই BJP আৰু UPPL চৰকাৰে শাসনলৈ আহিল যদিও আজিও দলংখন নিৰ্মাণৰ ক্ষেত্ৰত তিলমানো গুৰুত্ব নিদিলে, যাৰ ফলত ডিমাকুছিৰ ৰজাগড়ত নালাপাৰা বাদলাপাৰা টেংকিবস্তি বামুণজুলি গৰুৱাজাৰ আদি হাজাৰ হাজাৰ জনসাধাৰণে জিয়াটো ভুগিবলগীয়া হৈছে। এতিয়া চাওক, আজি ভাৰত স্বাধীন হোৱাৰ আজি অত বছৰ হৈ গ'ল, এতিয়ালৈকে আমাৰ এই ৰাজাগড় নালাপাৰা বাদলাপাৰা যিটো সংযোগী পথ একেবাৰে নদীটোৰ কাৰণে বিচ্ছিন্ন হৈ পৰে আৰু এই নদীৰ পানীৰ প্ৰবল সোঁতত আমাৰ মানুহ উটি যায়, গাড়ীবিলাক উটি যায়, গাড়ীবিলাক ফাঁচি থাকে, মানুহ ল'ৰা ছোৱালী অহা যোৱা কৰাত অসুবিধা হয়, স্কুল ক্ষতি হয়, স্কুলত যাব নোৱাৰে। গতিকে আজি ইমান বছৰে এই জিয়াটোত আমি ভুগিয়ে আছোঁ। এতিয়া যাতে বৰ্তমান অৱস্থাত এই দলংখন হ'লে আমাৰ বহুতখিনি সুবিধা হয় আৰু দলংখন নোহোৱাৰ বিনিময়তে আমাৰ যিটো আমাৰ চাহ বিজনেছ, চাৰিওফালে আমাৰ বাগান আছে, ক্ষুদ্ৰ চাহ খেতিয়ক, এই ক্ষুদ্ৰ চাহ খেতিয়কখিনিয়ে ৰাজাগড় নালাপাৰা আপোনাৰ এইফালে আপোনাৰ এই বাদলা টি ষ্টেট, তাৰপিছত ভুটীয়াচাং টি ষ্টেট, তাৰপিছতে এইফালে আমাৰ ভালেকেইটাও আমাৰ ফেক্টৰী আছে। গোটেইখিনি মানুহে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কে ইয়াতে পাত দিবৰ কাৰণে আহিব লাগে, কিন্তু এই নদীৰ কাৰণে আমাৰ পাতবিলাক পচি যাই আছে, বিভিন্ন ধৰণৰ আমাৰ ক্ষতিসাধন হৈ আছে। গতিকে দয়া কৰি আমাৰ এই দলংখন বৰ্তমান চৰকাৰে কৰি দিলে ভাল হয়। বিশেষকৈ অঞ্চলটোৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী, শিক্ষক, ক্ষুদ্ৰ চাহ খেতিয়ক, ব্যৱসায়ীসকল নালা নদীত বানপানী আহিলেই বহিৰ্বিশ্বৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে। নিৰ্বাচনৰ সময়ত ভোট ভিক্ষা বিচাৰি অঞ্চলসমূহলৈ জনপ্ৰতিনিধি আহে যদিও নিৰ্বাচনত জয় হোৱাৰ পিছত জনপ্ৰতিনিধিয়ে পাহৰি যায় অঞ্চলটোৰ সমস্যাৰ কথা। আজি কেইবাদিনো ধৰি বানপানীৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈ পৰে। নদীৰ পাৰত আবদ্ধ হৈ পৰে যান বাহন তথা মটৰ চাইকেল। বিগত সময়ছোৱাত নালা নদীত নদীৰ মাজত যান বাহন আবদ্ধ হোৱাৰ বিপৰীতে নদীত কেইবাজনো লোক উটি যোৱাৰ উদাহৰণ আছে। আমাৰ এই প্ৰতিবেদন চোৱাৰ পিছত পানেৰী সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু BTRৰ EM সঞ্জিত তাঁতীয়ে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়াই হ'ব লক্ষণীয়। আৰু ইয়াৰ আগতো আমাৰ BPF চৰকাৰে 17টা বছৰে তেওঁলোকে অতিক্ৰম কৰিলে, কিন্তু আজিলৈকে দলংখনৰ কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকেও নকৰিলে আৰু কৰিম বুলি তেওঁলোকে আমাক ভাবুকি দিয়ে। ভোটৰ সময়ত তেওঁলোকে ভোটৰ স্বাৰ্থত মাত্ৰ আহে, তাৰপিছত বানপানী হ'লে তেওঁলোকে চাবৰ কাৰণে নাহে। এই চৰকাৰে যি আমাৰ এই যি দুৰৱস্থাত আমাক ভোগাই আছে, এই চৰকাৰে যাতে আমাক অকণমান সুবিধা কৰি দলংখনৰ কিবা এটা ব্যৱস্থা কৰি দিয়ে, মানুহখিনিৰ যাতায়াতীৰ ব্যৱস্থাটো এইখিনি কৰি দিলে আমি নথৈ আনন্দিত হ'ম। ডিমাকুছিৰ পৰা ভুৱন থপলিয়াৰ ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।